যোৰহাটত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা টাটা এচি কেৰিয়াৰ ছুইফ্টৰ মাজত মুখামুখি সংঘৰ্ষ টাটা এচি কেৰিয়াৰ গাড়ীৰ খুন্দাত ছুইফ্টখন সোমাই গ'ল এঘৰ মানুহৰ চোতালত ঘটনা অনুসৰি যোৱা নিশা প্ৰায় 11 বজাত যোৰহাটৰ ভুগদৈ দলঙৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে তীব্ৰবেগী টাটা এচি কেৰিয়াৰ বাহনখনে অৱশ্যে দুৰ্ঘটনাটোত কোনো লোক হতাহতি হোৱা নাই বুলি জানিব পৰা গৈছে আমি মানে ভাত বনাই আছিলোঁ ভাত বনাই থাকোঁতে আমি এটা ডাঙৰ চাউণ্ড শুনিছোঁ আমি বোলো কি হ'ল আমাৰ ঘৰৰ একদম ফ্ৰণ্টত শুনিছোঁ প্ৰথমতে ভাবিছোঁ দোকানত কিবা হৈছে নি আমাৰ দোকানো আছে ধৰক লাইনত তাৰপিছত দেখিলোঁ মানে বাৰাণ্ডাৰ পৰা দেখিছোঁ গাড়ী এখন আমাৰ ঘৰৰ ফালে সোমাই আহিছে তাৰপিছত আমাৰতো ঘৰখনত প্ৰায় সৰু ডাঙৰ মিলাই 19টামান মানুহ গতিকেলৈ মানে আজি আমি বহুত এটা মানে ডাঙৰ বিপদৰ পৰা ৰক্ষা পৰিছোঁ তাৰ দ্বিতীয়তে ড্ৰাইভাৰজন আপুনি গাড়ীখন দেখিলে ফ্ৰণ্টটো গম পাব ড্ৰাইভাৰজন যে মানে লাকিলি বাচিছে আৰু এখন এচি গাড়ী আমি খুন্দিয়াই থৈ গৈছে বুলি পাছত গম পাইছোঁ আমি দেখা নাই কিন্তু গাড়ীখন পলায়ন কৰিলে যোৰহাটৰ পৰা উৎপল ভৰালী ৰিপৰ্ট এনি ভাৰত 24 আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক গতিকে দেৰি কিয় কৰিছে আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ পলিক্লিনিকৰ বিপৰীতে